নমস্কাৰ ছাত্ৰ বন্ধুসকল। আজি এটা পৃথক আলোচনা লৈ তোমালোকৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তোমালোক সকলোৱে ইতিমধ্যে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ পূৰ্বে তোমালোকে মনত ৰাখিবলগীয়া কেইটামান দিশ এই ভিডিঅ'টোৰ যোগেদি তোমালোকৰ বাবে আগবঢ়াব খুজিছোঁ। প্ৰকৃততে প্ৰতিযোগিতামূলক পৰীক্ষাত এখন OMR চিট দিয়ে। এইখন হ'ল OMR চিট, এইখন হ'ল OMR চিট। আৰু এই OMR চিটখন কিদৰে পূৰাব লাগে, এই OMR চিটখনত কিদৰে প্ৰশ্নোত্তৰবোৰ শুদ্ধকৈ উপস্থাপন কৰিব লাগে, সেই বিষয়ে বহু ছাত্ৰ ছাত্ৰীয়ে নেজানে কাৰণেই তেওঁলোকে যথাৰীতি প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলায়ো শেষত এই OMRখন ভুল কৰাৰ পৰিণতিত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰে। মহাবিদ্যালয়ত অনুষ্ঠিত হৈ থকা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত ইনভিজিলেশ্যনৰ ডিউটি কৰোঁতে এটা কথা প্ৰতিটো মুহূৰ্তত উপলব্ধি কৰোঁ বা এটা কথা প্ৰতিটো মুহূৰ্ততে দেখোঁ যে কিদৰে ছাত্ৰ ছাত্ৰীসকলে পোনছাতেই এই OMR চিটখনত ভুল কৰি পেলায়। আৰু এই OMR চিটখনত ভুল কৰি পেলোৱাৰ পৰিণতিত সকলো উত্তৰ শুদ্ধকৈ কৰিলেও বহু ছাত্ৰ বা ছাত্ৰীয়ে পৰীক্ষাটোত উত্তীৰ্ণ হ'ব নোৱাৰে। সেয়েহে আজিৰ ভিডিঅ'টোত মই তোমালোকৰ বাবে আগবঢ়াম কিদৰে অতি নিখুঁতভাৱে এই OMR চিটখন পূৰণ কৰিব পাৰিলেহে, এই OMR চিটখন পূৰাব পাৰিলেহে তোমালোকে পৰীক্ষাটোত উত্তীৰ্ণ হ'ব পাৰিবা। সেয়েহে সকলোৱে মন দি এই ভিডিঅ'টো চাবা বুলি আশা ৰাখিলোঁ। যদি তোমালোকে নতুনকৈ এই চেনেলটোত ভিডিঅ'টো চাইছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। লগতে এই ভিডিঅ'টো লগৰ সমনীয়াৰ মাজত ভাগ বতৰা কৰিবা যাতে এই ভিডিঅ'টোৰ যোগেদি সকলো উপকৃত হ'ব পাৰে। আহাচোন আমি মূল ভিডিঅ'টোলৈ আগবাঢ়োঁ। এইখন হ'ল OMR চিট। তোমালোক যিসকলে ইতিমধ্যে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈছা তেওঁলোকৰ বাবে এইখন একেবাৰে চিনাকি। এই OMR চিটখনত কি কি সন্নিৱিষ্ট হয় সেই সম্পৰ্কে যদি আমি আলোচনা কৰোঁ তেন্তে দেখিম যে ইয়াত কোন ধৰণৰ বা কি ৰঙৰ পেন ব্যৱহাৰ কৰি OMR চিটখন ফিল আপ কৰিব লাগে সেই সম্পৰ্কে বিতংভাৱে উল্লেখ থাকে। ক'লা আৰু নীলা চিয়াঁহী সাধাৰণতে OMR চিটত যিবোৰ গোল থাকে সেই গোলবিলাক পূৰাবলৈ ব্যৱহাৰ কৰা হয় আৰু এই গোলসমূহ সদায় সম্পূৰ্ণভাৱে পূৰ কৰিব লাগে। অৰ্থাৎ এইদৰে আধাকে যদি গোলটো তোমালোকে পূৰ কৰা তেতিয়াহ'লে এইটো হ'ব অশুদ্ধ এটা নিয়ম। অন্যহাতেদি এই ধৰণে কটা কুটা কৰিলেও সেই গোলটো শুদ্ধ নহয়। আটাইতকৈ শুদ্ধ পৰম্পৰা হ'ল গোলটো সম্পূৰ্ণভাৱে পূৰা কৰিব লাগে আৰু অপশ্যন 4টা থাকে। সেই 4টা অপশ্যনৰ যিকোনো এটা অপশ্যনতহে গোলটো দিব লাগে। অন্যথা সেই OMR চিটখনত যিটো প্ৰশ্নোত্তৰ তোমালোকে কৰিবা সেইটো শুদ্ধ বুলি গণ্য কৰা নহয়। এতিয়া আহোঁ OMR চিটখনত কিদৰে তোমালোকে নিজৰ ৰোল নম্বৰ আৰু টেক্সট বুক নম্বৰটো শুদ্ধকৈ লিখিবা সেই সম্পৰ্কে কিছু ব্যাখ্যা। এয়া এই ব্লকটোত তোমালোকক ৰোল নম্বৰটো লিখিবলৈ দিয়া হ'ব। ধৰা হওক তোমাৰ ৰোল নম্বৰ হ'ল 2156089। এতিয়া তোমালোকে কিদৰে OMR চিটখনত শুদ্ধভাৱে ৰোল নম্বৰটো লিখিবা এই ভিডিঅ'টো চোৱাচোন। ক'ত কেনেদৰে ক'লা চিয়াঁহীৰে গোল কৰিলে শুদ্ধভাৱে তোমাৰ ৰোল নম্বৰটো OMR চিটত প্ৰতিফলিত হ'ব এই ভিডিঅ'টো চাই জানিব পাৰিবা।
প্ৰতিটো সংখ্যাৰ বিপৰীতে খুব সাৱধানেৰে OMR চিটৰ ঘৰবোৰত ৰোল নম্বৰটো কেনেদৰে পূৰণ কৰা হৈছে তোমালোকে মন কৰাচোন। ঠিক একেধৰণেই বুকলেট নাম্বাৰটো তোমালোকে পূৰণ কৰিবলৈ শিকিবলৈ চেষ্টা কৰা। এইদৰেই প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ পূৰ্বে OMR চিট এখনৰ আৰ্হি তোমালোকে লৈ ৰোল নম্বৰসমূহ কুৱেশ্যন বুকলেট নম্বৰটো কিদৰে OMR চিটত শুদ্ধকৈ উপস্থাপন কৰিব লাগে সেয়া অভ্যাস কৰিবা আৰু লগতে কুৱেশ্যন আনচাৰসমূহ লিখিবলৈ যাওঁতে কিদৰে অতি সাৱধানেৰে ABCD যিকেইটা অপশ্যন থাকে তাক গ'লটো দিবা সেয়া ঘৰত পুনঃ অভ্যাস কৰিলে তোমালোকে আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাত ইপ্সিত ফলাফল লাভ কৰিবলৈ সক্ষম হ'বা। আজিলৈ ইয়াকে কৈছোঁ আৰু তোমালোকে এই ভিডিঅ'টো শেষলৈকে চালে উপকৃত হ'বা বুলি মই আশাবাদী। ধন্যবাদ।